ফ্ৰেণ্ডছ, মই মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাব লৈছোঁ আমাৰ এই শাক পাচলিৰ বাৰীখন। অকণ শাক ৰুইছোঁ ইয়াতে দেই। এয়া ভেন্দি দেখিছে নহয়, সদায় খায়ে আছোঁ, তথাপিতো অকণি হৈ আছে। আজিও ছিঙি নিছোঁ কেইটামান। এইবিলাক ভেন্দিৰ গছ, এইডাল জলকীয়াৰ গছ, দেখিছে? খোৱা সেইডাল বেল গছ, 200 বছৰী পুৰণি এইডাল আমাৰ বেলগছ। এয়া মোৰ শহুৰ দেউতা নহয়, শহুৰ দেউতাহঁতৰ আজু ককাৰ দিনৰে গছ। এইবিলাক দেখিছে নহয়, ফুল হয় এইডাল। এয়া ফুল হয়, দেখিছে? এয়া ফুল, এয়া মন্দিৰত ব্যৱহাৰ কৰা হয় এই ফুল। আৰু এইডাল হৈছে আমাৰ বেঙেনাৰ গছ। বেঙেনা দেখিছে, ফুল ধৰিছে আৰু লাগিব আৰু। বেলেগ এনেকুৱা শাক পাচলি কৰিবৰ সময় হোৱাও নাই, গুটি সিঁচিব লাগিব, তাৰপিছতহে কৰিম। এয়া হৈছে নেমু টেঙা। এইজোপা আমাৰ ঘৰৰ নেমু টেঙা হয়, ঘৰৰে নেমু টেঙা দেই। এয়া লাগিছে, দেখিছেনে? এতিয়া লগাটো অকণ পাতল হৈছে এতিয়া, তথাপিতো লাগি আছে দুই এটাকে। এয়া আৰু এইকেইজোপা হৈছে আমাৰ কচু। এয়া দেখিছে নহয়, মান কচু। এয়া চব ভাজি, বুটলত ভাজি খাই ভাল লাগে, চব্জি বনাই খায়ো ভাল লাগে, এনেই ভাজি খায়ো খুব ভাল লাগে। আমাৰ তামোলৰ বাৰী এইখন, দেখিছে নহয়? সিফালে শাক পাচলিৰ বাৰী, পিছফালত আছে তামোলৰ বাৰী। তামোল আছে, এইডাল জেতুকা গছ একডাল আছে। বাকী বেলেগ সেনেকুৱা নাই আৰু। ঢেকীয়া চেকীয়া মাজে মাজে ওলাই থাকে, খাই থাকোঁ নহয়, দেখিয়ে থাকে ভিডিঅ'বিলাকত। মোৰ ভিডিঅ'বিলাক যোনে আছে তেওঁলোকে দেখি থাকে নহয়, ঢেকীয়া চেকীয়া ইয়াৰ পৰা ওলাই থাকে, ইয়াৰ পৰা খাওঁ। এই পাচলি সম্বন্ধৰ এই ছোৱালীজনী কিবা এটা গান গায়, কি গান গায় শুনো আহকচোন। পাচলি বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই